নমস্কাৰ বন্ধু বান্ধৱীসকল, শিৱৰাত্ৰিৰ সময়ত যদি কিছুমান সপোন আপোনালোকে স্পষ্টকৈ দেখা পাই জানিব যে মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিবলৈ গৈ আছে আৰু মহাদেৱ আপোনাৰ ওপৰত সন্তুষ্ট হৈ পৰিছে। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম কিছুমান অলৌকিক সপোনৰ কথা, যিবোৰ সপোন দেখিলে আপোনালোকে কাৰো আগত কোৱাটো উচিত নহয় আৰু এই সপোন দেখাৰ এমাহৰ ভিতৰতে আপোনালোকে ইয়াৰ ফল পাবলৈ সক্ষম হ'ব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, শিৱৰাত্ৰিৰ সময়ত বা শিৱৰাত্ৰিৰ আগত বা শিৱৰাত্ৰিৰ পিছত যদি সপোনত শিৱলিংগ দেখা পায় তেনেহ'লে অত্যন্ত শুভ বুলি মনা গৈছে। এনে সপোন দেখিলে আপোনালোকে কাৰো আগত কোৱাটো উচিত নহয়। এনে সপোন দেখিলে জানিব যে আপোনালোকৰ জীৱনলৈ শুভ সংকেত আহি পৰিছে, সকলো পাপ আপোনালোকৰ ধ্বংস হৈ পৰিছে, ভাগ্য উজ্বলিবলৈ আৰম্ভ হৈছে আপোনালোকৰ, মহাদেৱৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিছে, লগতে মা পাৰ্বতী আৰু মা লক্ষ্মীৰো পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিবলৈ গৈ আছে, যাৰ ফলত জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব, ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব, ঘৰলৈ নতুন নতুন সুযোগ সুবিধা নামি আহিব, কৰ্মক্ষেত্ৰত সুফল আপোনালোকে দেখুৱাব পাৰিব। কিবা কাম যদি আপোনালোকৰ ঘৰত ৰৈ আছে সেই কাম হোৱাৰ ইংগিত বুলিও ক'ব পৰা যায়। সেই গতিকে শিৱৰাত্ৰিৰ সময়ত বা শিৱৰাত্ৰিৰ পিছত যদি আপোনালোকে এনেধৰণৰ সপোন দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ ধৰিছে। 2 নম্বৰটো, শিৱৰাত্ৰিৰ সময়ত গংগাজল সপোনত দেখাটো অত্যন্ত শুভ বুলি মনা গৈছে। ইয়াৰ বাহিৰেও যদি পানী শিৱলিংগত অভিষেক কৰি থকা সপোনত আপোনালোকে দেখা পায় জানিব যে মহাদেৱ বিশেষভাৱে সন্তুষ্ট হৈ পৰিছে আপোনালোকৰ ওপৰত। শিৱলিংগত জল ঢালি থকা বা পানী নিবেদন কৰি থকাটো অত্যন্ত শুভ বুলি মনা গৈছে। গংগাজল দেখিলেও আপোনালোকৰ শুভ হৈ পৰিব। ইয়াৰ অৰ্থ হ'ল যে জীৱনৰ সকলো দুখ কষ্ট আপোনালোকৰ দূৰ হৈ পৰিব, মানসিক চাপ আপোনালোকৰ সমাপ্ত হৈ পৰিব, মনোকামনা আপোনালোকৰ খুব সোনকালে পূৰ্ণ হৈ পৰিব, নতুন নতুন সুযোগ সুবিধা কিন্তু আপোনালোকৰ জীৱনলৈ এটাৰ পিছত আনটো আহিয়ে থাকিব, নতুনকৈ কিবা কাম আপোনালোকে লাভ কৰিব পাৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। ইয়াৰ উপৰিও হঠাৎ অৰ্থ লাভৰ যোগ আপোনালোকৰ জীৱনলৈ নামি আহিব। শিৱৰাত্ৰিৰ সময়ত সপোনত নন্দী দেখাটো অত্যন্ত শুভ বুলি মনা গৈছে। যদি এনে সপোন আপোনালোকে দেখা পায় শিৱৰাত্ৰিৰ আগত বা শিৱৰাত্ৰিৰ সময়ত তেনেহ'লে জানিব যে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, আপোনালোকৰ ওপৰত মহাদেৱৰ পৰম আশীৰ্বাদ পৰিবলৈ গৈ আছে, যাৰ ফলত কৰ্মক্ষেত্ৰত উন্নতি হ'ব, আপোনালোকৰ অত্যন্ত শুভ ফল লাভ হ'ব, জীৱনত চলি থকা বাধা বিঘিনি দূৰ হ'ব, দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰলৈ এটাৰ পিছত আনটো সুযোগ সুবিধা আহিব। আপোনাৰ ভক্তিয়ে মহাদেৱক সন্তুষ্ট কৰিব পাৰিছে বুলি আপোনালোকে এই সংকেত লাভ কৰিব পাৰিব। মহাদেৱ আপোনালোকৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ পৰিছে। শিৱৰাত্ৰিৰ সময়ত সপোনত বেলপাত দেখাটো অত্যন্ত শুভ বুলি মনা গৈছে। যদি আপোনালোকে সপোনত বেলপাত দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ জীৱনৰ পৰা সকলো সমস্যা সমাপ্ত হৈ পৰিছে, জীৱনত শুভ সংকেত অহাৰ ইংগিত বুলি ক'ব পৰা যায় আৰু ইয়াৰ উপৰিও মহাদেৱ সন্তুষ্ট হোৱাৰ সংকেত বুলিও ক'ব পৰা যায়। এই ৰহস্যজনক সংকেতটো যদি আপোনালোকে দেখা পায় জানিব যে জীৱনত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব, মনৰ সকলো কামনা আপোনালোকৰ পূৰ্ণ হৈ পৰিব, পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব, কিবা কাম যদি বহুদিনৰ পৰা ৰৈ আছে সেই কাম সুচাৰুভাৱে হৈ পৰিব, ঘৰত শুভ সংকেত আহিব বা ঘৰলৈ এটা ভাল খবৰ অহাৰ যোগ আছে আৰু অচিনাকি ব্যক্তিৰ পৰা আপোনালোকে পূৰ্ণভাৱে সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। শিৱৰাত্ৰিৰ সময়ত সপোনত পৰ্বত বা পাহাৰ দেখাটো অত্যন্ত শুভ বুলি মনা গৈছে। এনে সপোন দেখিলে জানিব যে আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে আৰু আপোনালোকৰ জীৱন নতুন শক্তিৰে ভৰপূৰ হৈ পৰিব। যদি আপোনালোকে সপোনত পাহাৰ বা পৰ্বত দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ জীৱনৰ পৰা অতি সোনকালে দুখ কষ্ট দূৰ হৈ পৰিব আৰু আৰ্থিক ক্ষেত্ৰত আপোনালোক বহু বেছি শক্তিশালী হৈ পৰিব, মহাদেৱ আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিছে, আধ্যাত্মিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰলৈ হঠাৎ অৰ্থৰ আগমন হ'বলৈ ধৰিব, ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব, নতুন নতুনকৈ সুযোগ সুবিধা লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব, বন্ধুবৰ্গৰ লগত থাকোঁতে আনন্দিত অনুভৱ কৰিব পাৰিব, ঘৰ পৰিয়ালত আপোনালোকৰ সুসন্মান বৃদ্ধি পাবলৈ ধৰিব, লগতে সামাজিক ক্ষেত্ৰতো আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব।
সপোনত যদি এই শিৱৰাত্ৰিৰ সময়ত আপোনালোকে ডমৰুৰ শব্দ শুনা পায় বা ডমৰু দেখা পায় তেনেহ'লে জানিব যে জীৱনত চলি থকা সকলো বাধা বিঘিনি আপোনালোকৰ দূৰ হৈ পৰিছে। আপোনালোকৰ ৰৈ থকা কাম সুন্দৰভাৱে হৈ পৰিব। জীৱনত নতুন আৰম্ভণি হ'বলৈ গৈ আছে। ৰখি থকা পথ আপোনালোকৰ মুকলি হৈ পৰিব। ভাগ্যৰ দিশ সলনি হৈ পৰিব। মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকৰ ঘৰত পৰিবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিবলৈ গৈ আছে। সপোনত ডমৰুৰ শব্দ শুনা বা ডমৰু দেখাটো অত্যন্ত শুভ বুলি মনা যায়। সপোনত যদি নিজকে পূজাঘৰত দেখা পায় বা পূজা ঘৰলৈ গৈ থকা দেখা পায় বা পূজাঘৰ যদি আপোনালোকে সপোনত দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ওপৰত মহাদেৱৰ সাক্ষাৎ পৰম দৃষ্টি পৰিবলৈ গৈ আছে আৰু মহাদেৱ আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিছে। এই সপোন দেখাৰ অৰ্থ হ'ল কি আপোনালোকে কৰ্মক্ষেত্ৰত শুভ প্ৰভাৱ লাভ কৰিব পাৰিব আৰু পদোন্নতিৰ যুগ আপোনালোকৰ নামি আহিব। কোনো ক্ষেত্ৰৰ পৰা প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'ব। ইটোৰ পিছত সিটো আপোনালোকৰ জীৱনলৈ সুযোগ আহিব। জীৱনত চলি থকা সমস্যাবোৰ দূৰ হৈ পৰিব। কিবা কাম আপোনালোকে কৰিম বুলি ভাবিলেও সেই কাম সুচাৰুভাৱে আপোনালোকে কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আগ্ৰহ বৃদ্ধি পাব। লগতে পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি বৃদ্ধি পাবলৈ ধৰিব। কিবা কাম যদি নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হ'ব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যুগ আছে। মাটি বাৰী বা সা সম্পত্তি আপোনালোকৰ ঘৰলৈ অহাৰ পথ মুকলি হৈ পৰিব। শিৱৰাত্ৰিৰ সময়ত বা শিৱৰাত্ৰিৰ আগত বা শিৱৰাত্ৰিৰ পিছত যদি সপোনত শিৱলিংগ দেখা পায় তেনেহ'লে অত্যন্ত শুভ বুলি মনা গৈছে। এনে সপোন দেখিলে আপোনালোকে কাৰো আগত কোৱাটো উচিত নহয়। এনে সপোন দেখিলে জানিব যে আপোনালোকৰ জীৱনলৈ শুভ সংকেত আহি পৰিছে। সকলো পাপ আপোনালোকৰ ধ্বংস হৈ পৰিছে। ভাগ্য উজ্বলিবলৈ আৰম্ভ হৈছে আপোনালোকৰ। মহাদেৱৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিছে। লগতে মা পাৰ্বতী আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিবলৈ গৈ আছে। যাৰ ফলত জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। ঘৰলৈ নতুন নতুন সুযোগ সুবিধা নামি আহিব। কৰ্মক্ষেত্ৰত সুফল আপোনালোকে দেখুৱাব পাৰিব। কিবা কাম যদি আপোনালোকৰ ঘৰত ৰৈ আছে সেই কাম হোৱাৰ ইংগিত বুলিও ক'ব পৰা যায়। সেই গতিকে শিৱৰাত্ৰিৰ সময়ত বা শিৱৰাত্ৰিৰ পিছত যদি আপোনালোকে এনেধৰণৰ সপোন দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ ধৰিছে। বন্ধু বান্ধৱীসকল, শিৱৰাত্ৰিৰ সময়ত এই সপোন দেখাটো একেবাৰে সাধাৰণ নহয়। এই সপোন দেখিলে মহাদেৱৰ পৰম কৃপা পোৱাৰ সংকেত বুলিও ক'ব পৰা যায়। যদি এইবোৰ সপোন আপোনালোকে দেখা পাইছে তেনেহ'লে কমেণ্টত মোক জনাব। কিন্তু এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব যে এই সপোনবোৰ দেখাৰ পিছত কাৰো আগত প্ৰকাশ কৰাটো উচিত নহয়। কিন্তু কমেণ্টত আপোনালোকে সুন্দৰভাৱে লিখিব পাৰিব। ইয়াৰ উপৰিও যদি ভিডিঅ'টো আপোনালোকৰ উপকাৰী যেন লাগিলে ভিডিঅ'টো লাইক এটা কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু কমেণ্টত আপোনালোকে লিখিব ওম নমঃ শিৱায়। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।